নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে টিপনে স্ক্ৰীনশ্বট দেখিছে, মই প্লেটখনত কি লৈছোঁ। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। একেবাৰে সহজ ৰেচিপি। এয়া মই কেপচিকাম লৈছোঁ, ভালদৰে ধুই আৰু এনেকৈ গোল গোলকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ মতে কাটি ল'ব। মই এনেকৈ দিছোঁ আৰু এইফালে মই বেচন লৈছোঁ। বেচনখিনি আগতে চালি লৈছোঁ আৰু এতিয়া বেচনত অলপ মছলা এড কৰিম। তাৰ কাৰণে মই এয়া মছলা লৈছোঁ অকণমান। এয়া জিৰা গুড়ি হয়, অকণমান দি দিছোঁ। এয়া জলকীয়াৰ গুড়ি আৰু এইফালে হালধি গুড়ি এইখিনি দি দিছোঁ আৰু এইফালে নিমখ দি দিছোঁ টেষ্ট অনুযায়ী। এতিয়া মই ভালদৰে এই গোটেইখিনি মিক্স কৰি ল'ম আৰু বেছি মছলা নিদিওঁ, আপোনালোকে নিজৰ পচন্দ মতে দি দিব। যি দিয়ে মই এইখিনি দি দিছোঁ। এতিয়া ইয়াতে নৰ্মেল পানী দিম আৰু ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। আৰু ইয়াতে অকণমান মই পিঠাগুড়ি দিম, তেতিয়া কি হয় মচমচীয়া হয়। এতিয়া ইয়াতে মই পিঠাগুড়ি 2 চামুচ দি দিম। এয়া 1 চামুচ লৈছোঁ আৰু 1 চামুচ দি দিছোঁ। এয়া 2 চামুচ আৰু এতিয়া ভালদৰে মিক্স কৰিম আৰু ইয়াতে নৰ্মেল পানী দি দিম। আৰু তেতিয়া মানে কি হয় কেপচিকামখিনি একেবাৰে মচমচীয়া হয়। এয়া নৰ্মেল পানী দিছোঁ। আপোনালোকে এনেকৈ খাই পাইছেনে জনাবচোন। আৰু যদিহে খাই পোৱা নাই তেতিয়াহ'লে মোৰ টিপছটো ফ'ল' কৰি এনেকৈ এবাৰ কেপচিকাম ফ্ৰাই কৰিব। আৰু কটাটো নিজৰ ষ্টাইলত। আপোনালোকে ইয়াতকৈ ডাঙৰ কেপচিকামটো ল'ব পাৰে। মোৰ ডাঙৰটো নহয়, দীঘল চাইজৰ হয়, সেইকাৰণে পিচকেইটা অকণমান সৰু সৰু হৈছে। আৰু এইফালে মোৰ বেচনৰ ঘোলটো একদম ৰেডি হৈছে বনাবৰ কাৰণে। চাওক পাৰফেক্ট হৈছে। আৰু এই বেক চাইডটো এনেকৈ চামুচখনত উঠি আহিছে। আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ। গৰম হৈছে পেনখন। এতিয়া মই ইয়াতে ৰিফাইন তেল দি দিছোঁ। আপোনালোকে মিঠাতেলেৰেও ভাজিব পাৰে, কোনো কথা নাই, কিন্তু ৰিফাইন তেলেৰে ভাজিলে মানে মচমচীয়া হয় আৰু ভাল হয়। আৰু এইফালে মই তেলখিনি দি দিলোঁ, ৰিফাইন তেল। আৰু এতিয়া ইয়াতে এনেকৈ এপিচ এপিচকৈ দি যাম আৰু বেচনত লেটিয়াই দি দিম। খুব সোৱাদ লগা হয় আৰু মচমচীয়া হয়। আপোনালোকে যিসকলে খাই পাইছে জানেই। আৰু এইফালে ৰিফাইনখিনি গৰম হৈছে। এনেকৈ মই দি যাম এপিচ এপিচকৈ। গোটেইখিনি দেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। এখন হাতেৰে মই মোবাইল ধৰি থকাৰ কাৰণে অকণমান দিগদাৰ হৈছে। আৰু চাওক গোটেইখিনি দি দিলোঁ। যিহেতু পেনখনত বনাইছোঁ সেইকাৰণে গোটেইখিনি জুৰিলে একেলগে। গেছৰ ফ্লেমটো মই এতিয়া মিডিয়ামত দি দিছোঁ। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে ক'লা জিৰাটো এড কৰি দিব পাৰে। মই কিন্তু আজি দিয়া নাই, বেকিং পাউডাৰ দিয়া নাই। একেবাৰে চিম্পুল বনাইছোঁ, যিহেতু ঘৰতে খোৱা যায়। চাওক আৰু লাহে লাহে ফুলিব আৰম্ভ কৰিছে। এনে খোৱাতকৈ এনেকৈ অকণমান বেচনৰ পিঠাগুড়ি দি ভাজি ল'লে খায়ো ভাল লাগে। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকেও ভাল পায়। যদিহে কেপচিকামটো বেয়া পায়, এনেকৈ ভাজি দিলে তেওঁলোকে খাই ভাল পাব। এটা চাইড হৈ দিছে, এয়া চাওক খুব ধুনীয়া হয়। এনেকৈ মই গোটেইখিনি উল্টাই দি দিম। খুবেই সহজ ৰেচিপি। আপোনালোকে যিসকলে জানে আপোনালোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে, আৰু যিসকলে নাজানে আপোনালোকে ভিডিঅ'টো চাব। আৰু কেনেকুৱা হৈছে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে মোৰ ভিডিঅ' মোক কোন কোন ঠাইৰ পৰা চাই আছে জনাবচোন, তেতিয়া মোৰো ভাল লাগে ঠাইখিনি গম পালে। এনেকৈ গোটেইখিনি দি দিম। আৰু এয়া চাওকচোন লাহে লাহে হ'ব ধৰিছে। আৰু কেনেকুৱা শব্দ শুনা পাইছেনে আপোনালোকে? দেখিবলৈ কিমান ধুনীয়া হৈছে। গমেই নাপায় এয়া কেপচিকাম বুলি। আচলতে কিছুমান সাধাৰণ বস্তুও অসাধাৰণ হৈ উঠে। বনোৱাৰ পদ্ধতিটো অকণমান চেঞ্জ কৰি দিলে খাবলৈ ভাল লাগে আৰু দেখিবলৈ ভাল লাগে, নহয় জানো? এয়া চাওকচোন এনেই ভাজিলে কেপচিকামটো কেনেকুৱা লাগে। আৰু এতিয়া এনেকৈ অকণমান ডিজাইন দি বনোৱাৰ কাৰণে ভাল লগা হৈছে দেখিবলৈ আৰু মচমচীয়া হৈছে। এয়া চাওক বহুত মচমচীয়া। অলপ বেলেগ পদ্ধতিত বনালে ভাল লাগে। আপোনালোকে মোৰ আজিৰ কেপচিকামৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব। কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব, যিহেতু বিনামূলীয়া হয়।
আৰু যদিহে সম্ভৱ হয় আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব আৰু যদিহে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো লগে লগে চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ মোৰ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকল কিটচেনত ন শিকাৰো তেওঁলোকৰ কাৰণে মোৰ আজিৰ এই টিপছটো খুবেই উপকাৰী হ'ব গতিকে ধন্যবাদ জনাইছোঁ আজি দুপৰীয়াৰ আহাৰত বনাইছোঁ যিহেতু আজি নিৰামিষ হয় নিৰামিষত ভাল লাগে এনেকৈ বনালে ইয়াত কেনেকুৱা শব্দ উঠিছে মচমচীয়া আহিছে যদি আপোনালোকে বনাই পোৱা নাই মোৰ টিপছটো ফ'ল' কৰি এবাৰ বনাই খাই আৰু কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব